আলুপটি চৰ আৰক্ষীৰ বৃহৎ সফলতা ৰমজানৰ প্ৰথম দিনটোতেই ৪৬টা কণ্টেইনাৰ আৰু ৪টা বক্স ভৰ্তি ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় বৰপেটাৰ আলুপটি আৰক্ষী থানাৰ অন্তৰ্গত আলুপটি শান্তিপুৰৰ পৰা নিখাৰ ভাগত অভিযান চলাই ১৩৬.18 গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আলুপটি চৰ আৰক্ষী থানাৰ বৃহৎ অভিযানত মাছ নিখাতি ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ীজনৰ নাম বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে উল্লেখ্য যে পূৰ্বেও গাঁওৰক্ষী বাহিনী আৰু আলুপটি ছাত্ৰ সন্থাৰ সহযোগত চলোৱা ড্ৰাগছ বিৰোধী অভিযান সন্দেহত এই ধৃত বাহাৰুল ইছলাম নামৰ ব্যক্তিজনৰ প্ৰতি কিন্তু প্ৰমাণ নথকাৰ ফলত একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই প্ৰশাসনৰ তৰফৰ পৰা বুলি মন্তব্য গাঁওৰক্ষী বাহিনীৰ আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনৰ উচিত শাস্তিৰ বাবে দাবী জনাইছে ৰাইজৰ লগতে আলুপটি চৰ গাঁওৰক্ষী বাহিনীয়ে আলুপটি চৰ আৰক্ষী থানাৰ পৰা এটি অভিযান চলাই মোটামুটি মাজনিশাৰ ভাগত আমাৰ আলুপটি শান্তিপুৰত খৈমুদ্দিনৰ ঘৰত খৈমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলামৰ ঘৰত মানে ড্ৰাগছ জব্দ কৰিছে বহুখিনি ড্ৰাগছ জব্দ কৰিছে তাৰ ভিতৰত 46 কণ্টেইনাৰ 4 বক্স আৰু সৰ্বমুঠ ওজন মোটামুটি 136.18 গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এইখিনি আমাৰ বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে লৈ গ'ল আৰু তেখেতে তাৰ ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ৰ লগত জড়িত আপোনালোকে স্থানীয় ব্যক্তি হিচাপে কি দাবী জনাব আমি স্থানীয় ব্যক্তি হিচাপে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যাতে আমাৰ এই সমাজখন ড্ৰাগছমুক্ত সমাজ হয় ইয়াৰ বাবে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি যাতে কৰে প্ৰশাসনে যাতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে এইখিনি এক্ষেত্রে যে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এই সম্পৰ্কে আপোনালোকে স্থানীয় ব্যক্তি হিচাপে আগতে অৱগত আছিল নে আগতে অৱগত তেনেকুৱা নাছিলোঁ কিন্তু আমি অলপ শুনা পাইছিলোঁ আলুপটি ছাত্ৰ সন্থা আৰু আলুপটি মহাশয়ৰ বিটিভিৰ তৰফৰ পৰা আমি এটা অভিযান চলাই ইয়াৰ ঘৰত আহি আমি সকীয়নি দি গৈছিলোঁ তাৰ প্ৰমাণটো সিহঁতে তেতিয়া মিছা বুলি কৈছিল আমাৰ হাতত প্ৰমাণ নাছিল কিন্তু তাৰ প্ৰমাণটো আজি প্ৰায় যে বাস্তৱত পৰিণত হ'ল কেইমাহমান পিছতে বাস্তৱত পৰিণত ড্ৰাগছখিনি ক'ৰ পৰা কৰায়ত্ব কৰিলে ড্ৰাগছখিনি তেহেঁতৰ ঘৰতে পাইছে তেওঁ অকলে নে তেওঁৰ লগত আৰু কোনোবা আছে তেওঁৰ লগত কোনে আছে এইটো আমি নাজানো বা সি এতিয়াও কোৱা নাই কিন্তু তেওঁ অকলে আছে এতিয়াতো অকলেই নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট এনি ফাৰুক 24